কৰিবও ভাল নালাগে এবাৰ যেতিয়া গভৰ্ণমেণ্ট নিয়মীয়া শিক্ষকৰ নিযুক্তি দিলো তাৰ পিছত পাৰ্থক্য আমি ধৰি ৰাখিব নালাগে সৰ্বশিক্ষা অভিযানৰ পৰা ৰেগুলাৰাইজ হোৱা প্ৰত্যেকগৰাকী শিক্ষকৰে জ্যেষ্ঠতাৰ ভিত্তিত প্ৰধান শিক্ষক হোৱাৰ অধিকাৰ আছে আৰু সেই অধিকাৰক আমি সন্মান জনাব লাগে আৰু ট্ৰেন্সফাৰ পোষ্টিঙৰ ক্ষেত্ৰতো 10 বছৰৰ যিটো সমগ্ৰ শিক্ষাৰ অভিজ্ঞতা সেই অভিজ্ঞতাটোক এইবাৰো আমি কাউণ্ট কৰিব লাগে কাৰণ যোৱা 10 বছৰো তেওঁলোকে চৰকাৰতে কাম কৰিছে এছএছএ মানেও চৰকাৰ আৰু নৰ্মেল স্কুল মানেও চৰকাৰ চতুৰ্থতে সমগ্ৰ শিক্ষা অভিযানত এতিয়া যিসকল শিক্ষকে কাম কৰি আছে অলপমান হওক 2000-3000 শিক্ষক তেওঁলোকৰ অভিজ্ঞতা বহুত হ'ল জ্যেষ্ঠতাৰ ভিত্তিত তেওঁলোককো প্ৰধান শিক্ষক হোৱাৰ আমি অনুমতি দিব লাগে যাতে তেখেতসকলেও প্ৰধান শিক্ষক হ'ব পাৰে মোটামুটি মই এইটো কথাই ক'ম যে শিক্ষা বিভাগত শিক্ষকসকলক ডিসক্ৰিমিনেশ্যন নকৰি ইকুৱেলিটি সমতাৰ ষ্ট্ৰাকচাৰ এটা বনাওক যাতে প্ৰত্যেকজন শিক্ষকে শিক্ষা বিভাগত কাম কৰি মই এছএছএ মোৰ পোষ্টটো পাৰ্চনেল মোৰ পোষ্টটো ৰেগুলাৰাইজ এনেকুৱা শব্দবিলাকৰ যাতে শিকাৰ হ'ব নালাগে they can be a equal preacher equal contributor to the growth journey of education improvement in Assam মই এই তিনিটা দিশৰ প্ৰতিও লক্ষ্য ৰাখিবৰ বাবে শিক্ষা মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম পুনৰ এবাৰ গুণোৎসৱৰ সুন্দৰ ফলাফলৰ বাবে